নমস্কাৰ বন্ধুসকল, মই ৰূপজ্যোতিয়ে মোৰ ৰূপজ্যোতি কাকতি অফিচিয়েলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি NGOৰ সহায়ত খেতি কৰি আছোঁ। সেইফালে দেৱজিৎ আৰু পুৰঞ্জন দুয়োটাই কামত লাগি আছে আৰু সেনেকৈ আমি গোটেইখন খেতি কৰিম বুলি ভাবিছোঁ আৰু কি কিন্তু কৰিছোঁ মই সকলোখিনি আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আজি এটা বিশেষ দিন, মানে আমাৰ যিজন অস্থায়ী উপসভাপতি তেওঁৰ আজি উপজা দিন আৰু তেওঁৰ উপজা দিনত আমিনো কি দিম মানে একো ভাবিয়ে নাপালোঁ। সেইবাবে এটা ব্যতিক্ৰমী উপহাৰ আমি তেওঁক দিবলৈ চেষ্টা কৰিলোঁ আৰু কিনো ব্যতিক্ৰমী বস্তু তেওঁক আমি জন্মদিনত উপহাৰ দিলোঁ আহকচোন আমি সকলোৱে চাই লওঁ আৰু অনাগত দিনত আমি NGOৰ পৰা কি খেতি কৰোঁ সকলোবিলাকে দেখাই যাম। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আমি প্ৰথমেই জিজ্ঞাছ NGOৰ তৰফৰ পৰা আমাৰ সকলো বিষয়ববীয়া তথা গাঁওবাসী লগতে অসমবাসী আটাইলৈকে আমি শুভকামনা জনাইছোঁ, লগতে অভিনন্দনো জনাইছোঁ। 13 ছেপ্টেম্বৰ শুভ দিন। হঠাৎ আকৌ এনে এটা বিষয় আহি পৰিলেহি আমাৰ মাজৰে তথা আমাৰ অস্থায়ী সভাপতিত্ব হিচাপে আসন অলংকৃত কৰা পল্লৱ কলিতা তেখেতৰ আজি আকৌ শুভ জন্মদিন। সেয়েহে আমি আটাই লগ হৈ চিন্তা কৰি চালোঁ যেন আজি এই ইমান সুন্দৰ দিনটোত, শুভ জন্মদিনটোত তেখেতক যদি আমি অকণমান মৰম নাযাচোঁ আমাৰ ভাল লাগিব জানো? আমি ইতিমধ্যে তেখেতক মৰমৰ জাতীয় স্বাভিমানেৰে আমি অকণমান মৰম যাচিব বিচাৰিছোঁ। সেই মৰম যাচিব আমাৰ মাজত উপস্থিত থকা ককাইদেউ তথা উপদেষ্টা বিজয় বৰা তেখেতক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছত আমি আগবাঢ়িছোঁ, যিহেতু আমি এতিয়া বৰ্তমান আমাৰ স্বেচ্ছাসেৱী সংস্থাটোৱে আমি কৃষি কাৰ্যত লাগি আছোঁ তথা কৰ্মৰত হৈ আছোঁ। সেয়েহে এটি গছপুলি আগবঢ়াব তেখেতক গছপুলি ভাগ আগবঢ়াব দেৱজিৎ বৰা, আমাৰ জিজ্ঞাছ স্বেচ্ছাসেৱী সংস্থাৰ বিষয়ববীয়া। তেখেতক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি চিনাকি কৰি দিবলৈ বিচাৰিছোঁ আমাৰ উপদেষ্টা দেৱজিৎ দত্ত। তেখেতো আজি আমাৰ বাবে সৌভাগ্য দিন বুলি আমি ধৰি লৈছোঁ। তেখেতো আমাৰ মাজত উপস্থিত আছে। তেখেতক আমি পোনপ্ৰথমে অভিনন্দন জনাইছোঁ আৰু তেখেতৰ হাতেৰেই এই পল্লৱ কলিতা তেখেতক আমি এই গছপুলি ভাগ দিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমি আটাইয়ে ভগৱান শ্ৰীচৰণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ অনাগত দিনবিলাক শুভ হওক আৰু লগতে আমাৰ এই কৃষি কাৰ্য যি আমি আৰম্ভ কৰিছোঁ এয়াও আমাৰ সফল হৈ উঠক। তাৰ বাবে আমি পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আৰু ধন্যবাদ জিজ্ঞাস NGOৰ সকলো বিষয়ববীয়া মই অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই জন্মদিনত এই শুভক্ষণত আজি আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ। মই আচলতে ভবা নাছিলোঁ এনেকুৱা দৰে আপোনালোকৰ পৰা সম্বৰ্ধনা পাম বুলি, যিহেতু দুজোপাকৈ গছপুলি মোৰ হাতত দিছে। গতিকে আমি প্ৰথম উদ্দেশ্যই আছিলে আমাৰ জিজ্ঞাছ NGOৰ যে আমি কৃষি কাৰ্যৰ যোগেদি আমি স্বাৱলম্বী হ'বৰ কাৰণে ট্ৰাই কৰিম। চ' তাৰ হিচাপে আমি য'ত আৰম্ভ কৰিছিলোঁ আমি এই ফিল্ডৰ পৰাই আমি যিহেতু আজি মোক দুজোপা গছৰ পুলি উপহাৰ দিছে, গতিকে মই ভাবিছোঁ ইয়াতে এজোপা গছৰ পুলি মই ৰোপণ কৰিম বুলি ভাবিছোঁ। যিহেতু মোৰ আজি জন্মদিন আৰু জন্মদিনত এজোপা যদি মই গছৰ পুলি ৰুব পাৰোঁ, যিহেতু প্ৰকৃতিৰ কাৰণে সেইটো ভাল। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ আমি যদি আমাৰ নিজৰ জন্মদিনত যদি এজোপা যদি গছৰ পুলি যদি এনেকৈ ৰুব পাৰোঁ বা আমি বেলেগৰ মানে বল দি বা আমি যদি এনেকৈ কাৰোবাৰ যদি জন্মদিনত যদি এনেকৈ যদি গছৰ পুলি উপহাৰ দিব পাৰোঁ, আমাৰ প্ৰকৃতিৰ যি ভাৰসাম্য, যিটো আমাৰ প্ৰদূষণ হৈ আছে, তাৰ আমাৰ যিটো কাৰ্বন ডাই অক্সাইড যিটো গেছৰ পৰিমাণ আমাৰ বাঢ়ি গৈছে, তাৰ ক্ষেত্ৰতো আমাৰ কি হ'ব, যথেষ্ট বেলেঞ্চ কৰিব। চ' ধন্যবাদ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। আকৌ লগ পাম। জয় হে অসম।